নমস্কাৰ, মই বাণীদেৱ চিলড্ৰেন্স ফাউণ্ডেশ্যনৰ স্পেচিয়েল এডুকেটৰ মুকুতা ডেকা। আজি 5 পৰা 8 বছৰ বয়সৰ শিশুক চালাড বনোৱাৰ যোগেদি কেনেদৰে যোগাযোগ আৰু ভাষা বৃদ্ধি কৰিব পাৰে সেয়া আপোনালোকক দেখুৱাম। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইয়া চোৱা, মই বজাৰৰ পৰা কি আনিছো চাম। এইটো কি? এইটো গাজৰ। এইটো কি? এইটো পিঁয়াজ। আৰু চাম কি আছে। এইয়া চোৱা, এইটো কি? এইটো বিলাহী। এইপাৰ এটা ডাঙৰ বস্তু ওলাইছে। এইটো কি? এইটো বেঙেনা। আৰু কি আছে চাম। আৰু কি আছে? এইটো কি? এইটো জ্বলা। আৰু কি আছে চাম। এইটো কি? তিয়হ। আৰু কি আছে? এইটো কি? এইটো ভেন্দি। ঠিক আছে, আজি এইবোৰদি আমি কি কৰিম? আজি আমি সালাড বনাম। ঠিক আছে, চাম এতিয়া সালাড বনাবলে ইয়াৰে কি লাগে চাম। এইটো দিম সালাডত পিঁয়াজ, এয়া গাজৰ, এইটো বিলাহী, আৰু এয়া জলকীয়া, আৰু এইটো তিয়হ। এইটো আৰু এইটো সালাডত নালাগে, এই দুটা থৈ দিম দেই। এতিয়া এইবিলাক কি কৰিম? বজাৰৰ পৰা লৈ আনিছো ন, চব লেতেৰা হৈ আছে, এইবিলাক আমি ধুম দেই। এয়া পানীত এইখিনি আমি ধুনীয়াকে ধুই লওঁ। এয়া তিয়হটো ধুলো। এইবাৰ এয়া মই গাজৰ ধুম। এয়া গাজৰ ধুলো, গাজৰ ধুই এয়া প্লেটত থৈ দিছো। আৰু এয়া জলকীয়া দিলো। এয়া বিলাহী দিলো। আৰু এইটো পিঁয়াজ। এতিয়া আমি কি কৰিম? সালাড বনাম। প্ৰথমতে কি কৰিম? চবৰে বাকলি চেলাম। কিহৰ বাকলি চেলাম? গাজৰৰ চেলাম নহয়, গাজৰৰ বাকলি নেচেলাই, মাত্ৰ চাচি দিম। এয়া গাজৰটো চাচি দিলো। এইবাৰ এইটো কি? এইটো তিয়হ। আমি তিয়হটো বাকলি চেলাই লওঁ। এয়া তিয়হৰ বাকলি চেলাইছো। তোমালোকেও ঘৰত এনেদৰে বাকলি চেলাবা। বাকলি চেলাওতে সাৱধান, নহলে কটাৰীৰে হাত কাটি যাব পাৰে। আচ্ছা, তুমি কাটিবা বিলাহী? কাটিবা নেকি তুমি? তুমি কাটিব নালাগে দেই। তুমি কাটিলে আঙুলি কাটি যাব পাৰে, তেতিয়া দুখ পাবা ন। মই কাটি দিম। এইয়া বিলাহী কটা হৈ গ'ল। এতিয়া আমি কি কাটিম? এতিয়া এইটো তিয়হ কাটিম এইবাৰ। ইয়াৰ পাছত কি কাটিম? এয়া তিয়হ কাটিলো। এতিয়া গাজৰ কাটিম।
এয়া গাজৰ গাজৰ অলপ দিলো আৰু এয়া কি এইটো পিঁয়াজ ন এইটো পিঁয়াজ অলপ দিম এইবাৰ কি দিম এইটো জ্বলা দিম ইয়াতে খাবা তুমি পাৰিবা নোৱাৰা ন জ্বলা নিদো দেই জ্বলা সৰু সৰু ল'ৰা ছোৱালীয়ে নাখায় তো এয়া আমাৰ চালাডত বাকীবোৰ কাটা হৈ গ'ল এতিয়া ইয়াতে কি দিম নিমখ এয়া নিমখ অলপ নিমখ ছটিয়াই দিম ইয়াতে আৰু এয়া কি এয়া তেল ন তেল অলপমান ইয়াতে তেল দি দিম আৰু এতিয়া সালাডবোৰ লৰাই দিম ন লৰাই দিম এয়া সব মিহলাই দিছো এয়া মিহলাই দিলো আৰু এয়া আমাৰ সালাড হৈ গ'ল সালাড ঠিক আছে এতিয়া খাই যাবা তুমি ভাল হৈছে এনেকে লৈ খাই যাবা কি ভাল ভাতৰ লগত অলপ সালাড খালে ভাল লাগে ন ঠিক আছে আমাৰ সালাড হৈ গ'ল এতিয়া কি কৰিম চাম দেই এতিয়া বস্তুবোৰ আপোনালোকে এনেদৰে সামৰি কাঠত ৰাখিব আৰু শিকুটিৰ লগত সালাডত আমি সালাড বনাওঁতে কি কি বস্তু বা পাচলি দিছিলোঁ সেইবিলাক আমি ষ্ট্ৰিপ কাৰ্ডত আৰু ছবিত দেখুৱাই তেওঁলোকক চাইন কৰিব দিম এইটো গাজৰ দিছিলো সালাডত গাজৰ দিছিলো আৰু কি দিছিলো এইটো বিলাহী এইটো দিছো এইটো কি এইটো তিয়হ দিছিলো তিয়হো দিছিলো এইটো কি এইটো পিঁয়াজো দিছিলো সালাডত আৰু এইটো কি এইটো জ্বলা দিছিলো সালাডত নাই দিয়া ন সালাডত আমি জ্বলা দিয়া ন আমি সৰু তাত জ্বলা নাখায় জ্বলা ঠিক আছে এতিয়া মই তোমাক সুধিম তুমি চাইন কৰি কবা এইটো কি আৰু এনেদৰে সুধি থাকিলে তেওঁলোকে আমাক চাইন কৰি দেখুৱাব তেতিয়া গম পাব যে সালাডত দিয়া বস্তুবোৰৰ নাম আৰু শব্দবোৰ তেওঁলোকে জানিব পাৰিছে চাইন আকাৰত জানিব পাৰিছে ইয়াৰ পাছত তেওঁলোকক এনেদৰে ষ্ট্ৰিপ কাৰ্ডত লিখি থৈ ৰখা শব্দবোৰ তেওঁলোকক দেখুৱাব আৰু চাইন কৰি পেলাই বুজাই দিব যে এইটো কি হয় এইটো গাজৰ আৰু এইটো ক'ত দিম আমি গাজৰ এইটো গাজৰ কিন্তু এইটো নহয় ন কোনটো এইটো গাজৰ এবাৰ এইটো কি এইটো বিলাহী কোনটো এইটো নহয় ন এইটো বিলাহী এইবাৰ এইটো কি এইটো জ্বলা দিছিলো সালাডত নাই দিয়া কোনটো এইটো নাই দিয়া ন নহয় কোনটো এইটো কি
এইটো তিয়হ তিয়হ দিছিলো নে দিছিলো কোনটো এইটো এইটো তাৰ পাছতে এইটো আৰু এটা কি এইটো পিয়াজ আৰু এইটো পিয়াজ এনেদৰে তেওঁলোকক ছবিৰ লগত শব্দবোৰ শিকাব আৰু যেতিয়া তেওঁলোকে ছবি নোহোৱাকে শব্দবোৰ ক'ব পাৰিব শব্দবোৰ চাই তেওঁলোকে চাইন কৰিব পাৰিব তেতিয়া আপুনি বুজি উঠিব পাৰিব যে তেওঁলোকে শব্দটো চাই চাইন কৰিব পাৰিছে মানে উক্ত শব্দটো তেওঁলোকে বুজি পোৱা হৈ গৈছে অভিভাৱকসকল আপোনালোকে এনেধৰণৰ ঘৰুৱা কামৰ যোগেদি আপোনাৰ শিশুটিৰ ভাষা আৰু যোগাযোগ বৃদ্ধি কৰিব পাৰে আজিৰ ভিডিঅ'টো ইমানেই পুনৰ দেখা হ'ম আন এটা